এই মানুহজনক ৰাইজে চিনি পাইছেনে? অৱশ্যে এখেতে বহুদিন অসম মুলুকলৈ অহাই নাই। গতিকে ৰাইজৰ অলপ সময় লাগিবও পাৰে এখেতক চিনি পোৱাত। এখেতৰ কথা ক'লেই আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মনত পৰে। অসমৰ ৰাইজক তৰুণ গগৈয়ে এখেতৰ চিনাকি দিছিল এই মানুহজন তেওঁৰ ভাতৃসদৃশ। বহুদিনৰ সম্পৰ্ক তেখেতৰ লগত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাদেৱৰ মতেও এই মানুহজন অসমৰ অতি আপোন। ৰাইজৰ চাগে এতিয়া মনত পৰিছে এই মানুহজনৰ কথা। আপোনালোকক টেনশ্যনত নাৰাখি নামটো কৈ দিওঁ। এখেতেই হৈছে অসমৰ অতি আপোন সঞ্জয় সিং। এতিয়া চাগৈ ৰাইজৰ সকলো কথা মনত পৰি গৈছে। হয়, এখেতেই অসমৰ ৰাজ্যসভাৰ সাংসদ উত্তৰ প্ৰদেশৰ বহু বিতৰ্কিত সঞ্জয় সিং। অসমক হেনো এখেতে বহুত ভাল পায়। সেই বিষয়ে মিডিয়াৰ আগত এখেতে মন্তব্যও প্ৰকাশ কৰিছিল। आसाम देश का बहुत प्रमुख अच्छा हिस्सा है। ये तो मेरा सौभाग्य है कि आपकी आसाम की जनता की सेवा करने का मुझे मौका मिले और मैं गोगोई साहब का, कलिता साहब का और कांग्रेस हाईकमांड का आभारी हूँ कि हमारे 30-35 साल के राजनीतिक अनुभव में ये काम भी मिला हमें आसाम घूमने का, आपके नज़दीक आने का और इस यहाँ की जनता की भी सेवा करने का मौका मिले। কিন্তু অসমৰ গড় মৰি শেষ হৈছে, অসমৰ মানুহ মৰিছে, ক'তো আপুনি মাত এষাৰ শুনিব নাপায় এখেতৰ। এক কথাত ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছৰ পৰাই এখেত অন্তৰ্যামী হৈ নাইকিয়া হৈ পৰিল। ক'তো বিচাৰি পাবলৈ নাই এখেতক। আনকি অসমত কংগ্ৰেছৰ নাও বুৰু বুৰু। লোকসভা নিৰ্বাচনত দলটোৰ অৱস্থা অতি শোচনীয়। তথাপি সঞ্জয় সিঙৰ দেখা দেখি নাই। ভাতৃ তৰুণ গগৈক বচাবলৈ এবাৰতো আহিব পাৰিলে হয় অসমলৈ, কিন্তু নাহিল। এতিয়া এই অন্তৰ্যামী সাংসদজনক অসমৰ ৰাইজে পুনৰ কেতিয়া দেখা পাব সেয়া ভগৱানৰ ওপৰত এৰি দিয়াই ভাল হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।